নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। মই আজি এই মনে ভিডিঅ' বনোৱাৰ কাৰণটো হৈছে অলপ আস্তে কৈ আছোঁ। কি কাৰণত কৈ আছোঁ মানে মোৰ ওচৰত এতিয়া মহাশিৱৰাত্ৰি আহি আছে। এই মহাশিৱৰাত্ৰিৰ দিনাখন দৰ্শন কৰিবলৈ পাই আছোঁ আগতীয়াকৈ। আমাৰ শিৱজী ভোলেনাথৰ যিটো কি আছিলে, শিৱজী যিটো আমি ভোলেনাথ বুলি কওঁ, আমাৰ বাবা যিটো ভোলেনাথ বাবাৰ যিটো লগত ডিঙিত যিটো থাকে এই সাপ আৰু সাপৰ কথা কৈ আছোঁ। মোৰ একেবাৰে গা শিয়ৰি উঠি গৈছে, মই ক'বলৈ পৰা নাই। মোৰ সন্মুখত আছে শিৱজীৰ ইমান ডাঙৰ এটা ফেটি সাপ মোৰ ওচৰত খাৰা হৈ আছে, আৰু খাৰা হৈ শুই আছে, যাতে আমাৰ ৰেষ্ট কৰি আছে। তো মই তাৰে এটা মনে মই ভিডিঅ' বনাই আপোনালোকক দেখুৱাই আছোঁ। আপুনি চাই থাকক। এয়া হৈছে শিৱজীৰ আপুনি জংঘলত শুই আছে। এয়া হৈছে